সকলোকে নমস্কাৰ জনাইছোঁ। মই ওলাইছোঁ পথাৰলৈ অকণমান বোলো আপোনালোকক দেখুৱাওঁ। আজি যিমানে গৰম, ইমান অশান্তি গৰম মানে এয়া মানুহজনলৈ চৰবত অকণমান লৈ লৈছোঁ টেঙা চেপি। মই ৰুবলৈ গৈছিলোঁ, আহিলোঁগৈ ৰুই 6:30 পৰা 12লৈকে ৰুলোঁ, 12টালৈকে ৰুলোঁ আৰু ইমানেই ৰ'দ। এতিয়া তেওঁ মানে হাল বাই আছে, আহি দিব কৈছোঁ, শুনাও নাই। হাল বাই আছে, পানী শুকাই গৈছে যে। তাৰপিছত অকণমান দেখুৱাওঁ, দেখিছে নহয় সাংঘাতিক গৰম। মই আহি অকণমান জিৰণি লৈ তেওঁলৈ আকৌ পানী লৈ ওলাইছোঁ। আপোনাক অকণমান দেখুৱাম দেই আমাৰ পথাৰবিলাক, একেবাৰে শেষলৈকে চাই থাকিব। আছোঁ দেই, এয়া পালেহি দেখিলে। ইমান গৰমত বাই আছে, আহি দিয়ক চিঞৰি আছোঁ, তথাপিও পানী অকণ লৈ আহিছোঁ আৰু আছে দেখিছে নহয়। এইয়া পুলৰ কাষৰখিনি এইডোখৰ ৰুলোঁ আজি, আৰু এইবিলাক বেছিডোখৰ নাই আৰু এইডোখৰতে আপোনাৰ 1.5 বিঘামান আছে ৰুবলৈ। পাৰিলোঁ দেই, কথাখিনি অকণমান দেখুৱাই দিছোঁ। মই ৰুলোঁহি আজি ৰাতিপুৱা 6:30 পৰা দিনৰ 12টালৈকে ৰুলোঁ। এইডৰা আগত এডৰা আছে, সেইডৰা বৌ লগত ৰুলোঁ, এইডৰা অকলে ৰুলোঁ, এইডোখৰত থৈ গ'লোঁ আৰু 12টালৈকে ৰুলোঁ। সেয়া তেওঁ হাল বাই আছে নহয়, তেওঁ সেই চপতকণ দি থৈ আহোঁগৈ আৰু এইডোখৰ পৰা বাই গ'ল, ইডোখৰত বাইছোগৈ। আজি মানে ট্ৰেক্টৰ তুলিব আৰু ওপৰত, সেইটো কাৰণে দেৰিলৈকে হ'লেও বাই দিছে। পানী শুকাইছে যে, পানীটো শুকাই গ'লে অকণমান দিগদাৰ হৈ যায়, সেইকাৰণে ৰ'দ দিছে বৰষুণ দিছে চাবলৈ নাই, ধুম বাবহে লাগিছে তেওঁ। এইডৰা এইবোৰে আমাৰ পথাৰবিলাক। অকণমান দেখুৱাই দিছোঁ। এই দুডৰা আছে বহুত ডাঙৰ, এইকেইডৰাই আপোনাৰ 1 বিঘা হ'ব। এইকেইডৰা 1 বিঘা। এইডোখৰ পৰা একেবাৰে বহুত দূৰলৈকে আছে। এইডোখৰ যোৱাকালি ৰুলোঁ, এইডৰা আমাৰ পথাৰত সোমাব লাগিলে ওলাই নাহে ঘপককৈ, ভৰি পাক খাই। মোৰ যোৱা বছৰ পাক খোৱা, এতিয়াও ইমান বিষ হৈ আছে। সেয়া দেখিছে নহয় কেনেকৈ বাইছে ইমান ৰ'দত। এইয়া লৈ আহিছোঁ দেই, হেৰি চৰবত লৈ আহিছোঁ, চৰবতখন দি লওঁ তেওঁ। 2 দিনমান হ'ল বৰষুণ বুলি কওঁতে ৰোৱা নহ'ল, দেখিছে নহয় একদম পানী ওপৰে গৈছিলে। এতিয়া আকৌ একেটা ৰ'দতে পানী শুকাই একেবাৰে তলি পালেগৈ বুলি ক'ব লাগিব। মই যিদিনা ৰুইছিলোঁ এইদিনা ডুব খাই আছিলে, যিদিনা পানী আছিলে। আৰু এই ব্ৰাৱৰ দেখিছে চকলা ইমান ভাল লাগিছে পথাৰবিলাক চাবলৈ। চবফালে ৰুই আহিলে ঢাক খালে পথাৰবিলাক সেউজীয়া দেখিছে নহয়, হালধীয়া সেউজীয়া গোটেইবোৰ হৈছে। ওচৰতে আকৌ পাহাৰখনো দেখি থাকি নহয়, আমাৰ ঘৰৰ পৰা পথাৰৰ পৰা বেছি ধুনীয়াকৈ দেখি। এয়া দেখিছে ইমান ধুনীয়া লাগিছে পাহাৰখন। এইখন পাহাৰ অৰুণাচল পাহাৰ দেই, অৰুণাচল পাহাৰ খুব ভাল লাগে দেখিবলৈ। দূৰৰ পৰা শুৱনি লাগে আৰু দেখিবলৈ খুব ধুনীয়া লাগিছে। মই তাকে দেখুৱালোঁ আপোনালোকক। বগৰীও আছে ওচৰতে, বগলীও চৰি আছে। সেয়াই অকণমান দেখুৱালোঁ আপোনালোকক, দেখিছে নহয়। এনেকৈ মানে পথাৰলৈ গৈ ভিডিঅ' এটা কৰি ৰাখিলোঁ আৰু এইফালে এনেকৈ আহি আছোঁ দেই। এইডৰা দেখুৱাই আছোঁ, মানে খুব নিজকে ভাবিছোঁ ইমান ডাঙৰ দৰা ৰুলোঁনে আজি বোলো। ইমান ৰ'দত ইমান ডাঙৰ দৰা যে ৰুব পাৰিলোঁ, খুব ভাল লাগিছে। আৰু ইমানেই বোকা হৈ লাগি ধৰিব লগা নিচিনা হয়। আজি শেষ হ'ল যে খুব ভাল লাগিছে, হাল বাই শেষ হ'ল, চিন্তা এটা দূৰ হ'ল আৰু ৰোৱাটো পাছৰ কথা। আমি ৰোৱনীয়ে ৰুবহে লাগে, হাল বাই এটালে ভাল লাগিছে। আৰু পিতাই আলি দিলেহি, এইডোখৰ থাকিলে। আমাৰ পিতাই আলি নিদিয়াকৈ ৰুব নিদিয়ে, প্ৰতিটো বাৰ পথাৰে আলি থাকিবই লাগিব। আজি ট্ৰেক্টৰ উঠিব, একেবাৰে শেষত পালোহি আৰু ট্ৰেক্টৰ উঠাই দিব এতিয়া। ট্ৰেক্টৰখন উঠাবলৈ অকণমান দিগদাৰ হৈ যায়, গঁৰালটো থিয় হৈ গৈছে। ট্ৰেক্টৰখন বহুত দিগদাৰ উঠাবলৈ, এজন লাগেই। মানুহ নাথাকিলে মই টানিব লগা হয় এনেকৈ, দেখিছে নহয়। সৰ্বনা পাৰিলে আৰু মই এইফালে জঁপিয়াই ওপৰত উঠিব লাগিব, এইফালে বোকা যে। মই এতিয়া উঠিম আকৌ, এনেকৈ মাৰিম আজি উঠিবলৈ, নামিব লাগিব। উঠিব নোৱাৰিম সদায় আজি। এয়া উঠিছোঁ, আইঐ পাৰিলোঁ দেই। অকণমান ৰৈ দিছোঁ, আৰু পথাৰ ভিডিঅ' মই যিহেতু দেখুৱাব নোৱাৰিলোঁ ৰোৱা মেলা। আহি আছে তেওঁ, দেখিছে একেবাৰতে তেওঁৰ লগত লৈ আহিলোঁ আৰু এইখিনিকে দেখালোঁ দেই। ইমানেই গৰম, ইয়াতে ৰুইছোঁ গছৰ ছাঁত অকণমান, এইখিনিকে দেখালোঁ। আজিলৈ আহিছোঁ।